চৰাইদেউ জিলা হাপেখাটিৰ উজনিকুৰি মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বদলীকৰণত ছাত্ৰ-ছাত্ৰীৰ কান্দোন এক আৱেগিক পৰিৱেশ। চৰাইদেউ জিলাৰ হাপেখাটি শিক্ষা খণ্ডৰ অন্তৰ্গত উজনিকুৰি মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পাৰ্থপ্ৰতিম বৰগোহাঁই আজি বিদ্যালয়খনৰ পৰা হঠাৎ শিৱসাগৰ ডিমৌলৈ বদলীকৰণ হোৱাত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকা আৱেগিক হৈ পৰে। শিৱসাগৰ নগৰৰ হাবিৰাম পথৰ নিবাসী পাৰ্থপ্ৰতিম বৰগোহাঁই উজনিকুৰি মজলীয়া বিদ্যালয়ত 2012 বৰ্ষত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল। বৰগোহাঁইৰ নেতৃত্বত বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীৰ শিশু বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শনৰ বাবে ৰাজ্যিক পৰ্যায়লৈ তিনিবাৰকৈ নিৰ্বাচিত হৈছিল। শিৱসাগৰ নগৰৰ পৰা প্ৰায় 75 কিলোমিটাৰ অতিক্ৰম কৰি হাপেখাটি অসম অৰুণাচলী সীমান্তৱৰ্তী উজনিকুৰি মজলীয়া বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছিল। আজি পাৰ্থপ্ৰতিম বৰগোহাঁই বিদ্যালয়খনৰ পৰা হঠাৎ ডিমৌলৈ বদলীকৰণ হোৱাতে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকাসকল আৱেগিক হৈ পৰে। বিদায়ী সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত কান্দোনৰ ৰোল সৃষ্টি হয়। পাৰ্থপ্ৰতিম বৰগোহাঁই উজনিকুৰি মজলীয়া বিদ্যালয়ৰ পৰা আজি গুচি যায়। তেখেত ডিমৌ পানীডিং মজলীয়া বিদ্যালয়ত যোগদান কৰিবগৈ। তেখেত আজি আমাৰ বিদ্যালয়ৰ পৰা গুচি যোৱাত আমাৰ বিদ্যালয়খন অপূৰণীয় ক্ষতি হ'ল। তেখেতে বিজ্ঞান আৰু গণিতত ধুনীয়াকৈ পাঠদান কৰিছিল, ল'ৰা ছোৱালী বহুত মৰম কৰিছিল। তেখেতৰ চেষ্টাত উজনিকুৰি মজলীয়া বিদ্যালয় দুবাৰকৈ ৰাজ্যিক পৰ্যায়ত বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল। তেখেত গুচি যোৱাত উজনিকুৰি মজলীয়া বিদ্যালয়ৰ অপূৰণীয় ক্ষতি। আমাৰ এই অপূৰণীয় ক্ষতি কেনেদৰে পূৰণ কৰিম আমি একো উপায় পোৱা নাই। কেনেধৰণে আমি এতিয়া পাঠবিলাক আগবঢ়াই নিম আমি দুধুমুধু অৱস্থাত পৰিছোঁ। গতিকে চৰকাৰক মই বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে উজনিকুৰি মজলীয়া বিদ্যালয় এজন বিজ্ঞান শিক্ষক দিয়ে আৰু আমাৰ যি ধাৰাবাহিকতা তাক বজাই ৰখাত চৰকাৰৰ তৰফৰ পৰা সহায় কৰে, তাকে মই অনুৰোধ। হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।